নমস্কাৰ দৰ্শকসকল, মই পংকজ খনকৰ। আপোনালোকে চাই আছে কৃষিজান অসমৰ বিশেষ অনুষ্ঠান কৃষকৰ বন্ধু। দৰ্শকসকল, আজি আমি সৰিয়হ খেতিৰ বিষয়ে কথা পাতিম। এ, বৰ্তমান যিহেতু সৰিয়হ খেতিৰ সময় আহিছে, আমাৰ কৃষকসকলৰ উপযোগী হোৱাকৈ আজি আমি সৰিয়হ খেতিৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম। বিশেষকৈ আমি এতিয়া আগতীয়াকৈ কেনেকুৱা ধৰণৰ সৰিয়হ খেতি কৰিব, সৰিয়হ খেতি বা পাছতীয়াকৈ কেনেকুৱা জাতৰ সৰিয়হ খেতি কৰিব, হাইব্ৰিড জাতৰ সৰিয়হ খেতি কৰিব নে আপুনি থলুৱা জাতৰ সৰিয়হ খেতি কৰিব, কোনটো জাতৰ সৰিয়হ খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব, বা বিজ্ঞানসন্মত পদ্ধতিয়ে কেনেকৈ সৰিয়হ খেতি কৰিব, ইত্যাদি কথাবোৰ আমি আজি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু এই বিষয়ে আজি আমাৰ সৈতে কথা পাতিবলৈ উপস্থিত আছে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য বিশেষজ্ঞ লক্ষ্মীকান্ত নাথ। ছাৰ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছো। নমস্কাৰ। ছাৰ, আপুনি ইতিমধ্যে গম পাইছে আমি আজি যি বিষয়টোৰ কথা পাতিম। আপুনি প্ৰথমে কওক, আমাৰ এতিয়া যিটো সৰিয়হ খেতিৰ সময় আহি আছে, এই সৰিয়হ খেতি কেনেকৈ প্ৰস্তুতি চলাব আমাৰ কৃষকসকলে, এই বিষয়ে আমাক অকমান কৈ লওক। নিশ্চয়কৈ সকলোকে নমস্কাৰ জনাইছো। কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা মই শ্ৰী লক্ষীকান্ত নাথ। আহ, নিশ্চয়কৈ সৰিয়হ খেতিটো খুব আচলতে আমাৰ ধানৰ পিছতে যদি চোৱা যায়, সৰিয়হ খেতিটো আমাৰ জিলাখনৰ কাৰণে আৰু ৰাজ্যখনৰ কাৰণে আমাৰ আচলতে খুব গুৰুত্বপূৰ্ণ এটা খেতি। আমি ৰবি শস্যৰ যদি খেতিবিলাক চাওঁ, ৰবি শস্যবিলাকৰ ভিতৰত প্ৰায় সৰিয়হ খেতিটো এক নম্বৰ বুলি আমি ক'ব পাৰোঁ আমাৰ জিলাখনত, বিশেষকৈ লখিমপুৰ জিলাত। আৰু অন্যান্য জিলাতো প্ৰায় তেনেকুৱা ধৰণৰ ছবি এখন দেখা যায়। কিন্তু হয়। সৰিয়হ খেতিটো কৰিবলৈ যাওঁতে কিন্তু আমাৰ মানুহ কিছুমানৰ, ধৰক কৃষকসকলৰ আমাৰ বিভিন্ন ধৰণৰ অসুবিধা দেখা যায়। আৰু অসুবিধাবিলাকৰ কাৰণে তেওঁলোকে যিমান উৎপাদন পাব লাগে তেওঁলোকে নাপায়। উম। গতিকে এতিয়া বৰ্তমান সমাগত সময়, সৰিয়হ খেতিৰ সময় আৰম্ভ হ'ব অক্টোবৰৰ 15 তাৰিখৰ পৰা। গতিকে আমাৰ কৃষকসকলে সাজু হ'বৰ হ'ল, আৰু এই সৰিয়হ খেতি কৰিবৰ কাৰণে আপোনালোকে নিজকে প্ৰস্তুত কৰিবৰ সময় হ'ল। এতিয়া সৰিয়হ খেতিৰ কাৰণে প্ৰস্তুত কৰোঁতে আমি দুটা কথা চাব লাগিব যে আমাৰ জিলাখনত প্ৰায় দেখা যায়, বা অন্যান্য জিলাতো প্ৰায় দেখা যায় যে সৰিয়হ খেতি কৰে মানুহবোৰে য'ত বাৰিষা ধৰক মাটিটো এনেই পৰি থাকে, তেনেকুৱা মাটিত সৰিয়হ খেতি কৰা দেখা যায়। কিন্তু হয়। আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আমি দুটা কাম আমি কৰি আছো আৰু চেষ্টা কৰি আছো আমি কৃষকক কেনেকে তাৰ মাজলৈ আনিব পাৰি। আপোনালোকে জানে যে ধানৰ খেতিৰ পিছত আমাৰ পথাৰবিলাক এনেই পৰি থাকে, আৰু তেনেকুৱা উম। ধৰণৰ ধানৰ পথাৰবিলাকত য'ত আমাৰ সৰিয়হ খেতি কৰাৰ কাৰণে সম্ভৱ হয় মাটিৰ ব্যৱস্থা বা পানীৰ ব্যৱস্থাপনাৰ জৰিয়তে, তেনেকুৱা ধৰণৰ পথাৰবিলাককো আমি সৰিয়হ খেতিৰ অধীনত আমি আনিব পাৰোঁ। গতিকে মানে আমি ধান কৃষি কটাৰ বিজ্ঞান পাছত, কেন্দ্ৰ ধান কটাৰ পাছৰ কথা কৈ আছে নহয় জানো আপুনি? নিশ্চয় নিশ্চয় নিশ্চয়। হয় হয়। গতিকে আমি কৃষকসকলে আমি তেনেধৰণে চিন্তা কৰিব লাগিব। আমি যিহেতু ইমান দিনে খালী মাটিতে আমি সৰিয়হ খেতি কৰি আছিলো, সেইটো কৰিবই লাগিব। তাত আমি উৎপাদন কেনেকে বঢ়াব লাগে আমি সেইটো চিন্তা কৰিব লাগিব। আৰু উম। অন্যান্য যিবোৰ খালী মাটি আছে, বাৰিষা একো কৰিব নোৱাৰি অত্যাধিক পানীৰ কাৰণে বা অন্যান্য কিবা অসুবিধাৰ কাৰণে, সেইবিলাক মাটি আমি উৎপাদিকা শক্তি আমি বঢ়াব লাগিব। সেইটো এক নম্বৰ কথা। হয়। দুই নম্বৰ কথা, আমাৰ ধান কৰাৰ পিছত পথাৰবিলাক এনেই পৰি থাকে। আমি যদি উম। চাওঁ গোটেই ৰাজ্যখনতে পাই তেনেকুৱা। গতিকে হয় ধান হয়। কৰা পথাৰবিলাক, ধানটো উঠাই পেলাই আমি তাত সৰিয়হ কৰিব পাৰোঁ নেকি, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা এটা কৰিব আমাৰ হ'ল। আৰু আমি কৃষি বিজ্ঞান কেন্দ্ৰই সেইটো দিশৰ ওপৰত আমি যথেষ্ট আমি চিন্তা চৰ্চা কৰিছোঁ, আৰু তাৰ ওপৰত আমি কামো কৰিছোঁ। গতিকে হয়। কৃষকসকলে আমি তেনেধৰণে চিন্তা কৰিব লাগিব। অ। এতিয়া যদি আমি খালী মাটিৰ কথা চিন্তা কৰোঁ, যদি খালী মাটিত আমি কৰিব লাগে, তেতিয়াহ'লে সৰিয়হ খেতি কৰাৰ সময় হৈছে আমাৰ অক্টোবৰৰ 15 তাৰিখৰ পৰা নৱেম্বৰৰ 15। আমি যদি সময়টো চাওঁ, মানে প্ৰথম গতিকে সেই আৰম্ভণি হৈ কথা কৈছে নহয় জানো আপুনি, যি খালী মাটি আছে সেই খালী মাটি। নিশ্চয় নিশ্চয়। গতিকে খালী হয়। মাটি যিহেতু আমাৰ বাৰিষা উঠি যায়, বাৰিষা যোৱাৰ লগে লগে আমাৰ প্ৰায় ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে সেই দ পথাৰবোৰত য'ত বাৰিষা অত্যাধিক পানীৰ কাৰণে মানুহে খেতি কৰিব নোৱাৰে, উম। মোটামুটি আমাৰ অক্টোবৰৰ প্ৰথম সপ্তাহত বা অক্টোবৰৰ দ্বিতীয় সপ্তাহত সেই মাটিবিলাক খালী হৈ যায়, অৰ্থাৎ উম। পানী নাইকিয়া হৈ যায়। পানী শুকাই যায়। গতিকে তাত আমি অক্টোবৰৰ 15 পৰা নৱেম্বৰৰ 15 যিটো অনুমোদিত যিটো আমাৰ সময় আছে সৰিয়হ খেতিৰ কাৰণে অসমৰ কাৰণে, সেই হয়। সময়ছোৱাত ধুনীয়াকৈ তাত আমাৰ কৃষকসকলে সৰিয়হ সিঁচিব পাৰে। গতিকে আপোনালোকে এতিয়া আগতীয়াকৈ সৰিয়হ কৰিবৰ কাৰণে যিবিলাক মাটিত ইতিমধ্যে পানী শুকাই গ'ল আৰু পথাৰখন খালী হৈ আছে, তেনেকুৱা মাটিৰ কাৰণে আপোনালোকে এতিয়া বৰ্তমান মাটি প্ৰস্তুতি আৰম্ভ কৰিব পাৰে। কাৰণ হয়। আমি অক্টোবৰ 15 বা নৱেম্বৰ 15 আমি সৰিয়হৰ গুটি আমি সিঁচিব লাগে। ছাৰ, মই এতিয়া জানিব বিচাৰিছো আপোনাৰ পৰা, এই সময়ছোৱাত যদি আমাৰ আগতীয়াকৈ যদি সৰিয়হ খেতি কৰিবলৈ হয়, কেনেকুৱা ধৰণৰ জাতৰ, মানে যিবিলাক নতুনকৈ উদ্ভাৱন কৰিছে আপোনালোকে বা গৱেষণা বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে, সেই কোনবিলাক জাত মানে ভাল হ'ব বেছি, মানে আমাৰ অসমৰ নিশ্চয়কৈ জলবায়ু আমাৰ উপযোগী হ'ব? নিশ্চয়কৈ আমাৰ খেতিয়কসকলে এটা কথা জনাটো খুবেই দৰকাৰ যে তেওঁলোকে যিকোনো খেতি যেতিয়া কৰিব যায়, তেতিয়াহ'লে এটা হয়। উন্নত জাতৰ ব্যৱহাৰ কৰাটো অতিকে আমাৰ প্ৰয়োজনীয়। উম। যিকোনো খেতিতে আমি ধান, মাহ, সৰিয়হ বুলি কথা নাই, যিকোনো খেতিতে। গতিকে সৰিয়হো ব্যতিক্ৰম নহয়। সৰিয়হৰ খেতিৰ পৰা যদি আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব ইচ্ছা কৰোঁ, বা খেতিটো কৰি যদি আমি তাৰ পৰা লাভৱান হ'ব ইচ্ছা কৰোঁ, তেনেহ'লে আমি এটা উন্নত জাতৰ আমি ব্যৱহাৰ কৰিবই লাগিব। আৰু অসম কৃষি বিশ্ববিদ্যালয়ে গোটেই অসম ৰাজ্যৰ কাৰণে কেইবাটাও আমাৰ সৰিয়হৰ জাত আমাৰ অনুমোদিত কৰিছে।
তাৰ ভিতৰত আমি চাব পাৰো আমি TS36 বুলি এটা জাত আছে, TS হয় 36, TS38, TS46, TS67, এনেকুৱা ধৰণৰ কিছুমান জাত আছে যিবিলাক আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে সমগ্ৰ ৰাজ্যৰ কাৰণে অনুমোদন কৰিছে। এই আহ, জাতবিলাকৰ হয় গোটেইকেইটা জাতে আমি অক্টোবৰৰ 15 পৰা নৱেম্বৰৰ 15 ভিতৰত আমি কৰিব পাৰো, আৰু এইবিলাকৰ বীজ তেওঁলোকে অসম কৃষি বিশ্ববিদ্যালয়ৰ যিকোনো অনুষ্ঠানৰ পৰা, কৃষি বিজ্ঞান কেন্দ্ৰই হওক বা গৱেষণা কেন্দ্ৰই হওক, তেওঁলোকে তাৰ পৰা সংগ্ৰহ কৰিব পাৰে। অ আমাৰ মানে বিভিন্ন ৰাজ্যতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে। কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ পৰা কৃষকসকলে এই সৰিয়হৰ জাতসমূহৰ বীজ সংগ্ৰহ কৰিব পাৰিব নহয় জানো? নিশ্চয় নিশ্চয়, অসমৰ প্ৰতিখন জিলাতে একো কৃষি বিজ্ঞান কেন্দ্ৰ আছে। আমাৰ হয় কৃষকসকলে যদি কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ লগত যোগাযোগ কৰে, তেতিয়াহ'লে সৰিয়হৰ যিকোনো জাত এটা তাৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব। ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিছো, আমাৰ যিসকল কৃষক এতিয়া থলুৱা জাতৰ যি আমাৰ থলুৱা জাত আছে সেইবিলাকৰে বেছিভাগ কৃষকে খেতি কৰে। এই থলুৱা জাতসমূহৰ পৰা ইয়াৰ মানে পাৰ্থক্য কি বা কেনেকুৱা ধৰণৰ কি কি দিশত পৃথক, আৰু ইয়াৰ খেতি কৰিলে কি কি কেনেকৈ লাভান্বিত হ'ব আমাৰ কৃষকসকল? নিশ্চয়কৈ আমাৰ কৃষকসকলে সৰিয়হৰ থলুৱা জাত বহুত বছৰ আগৰ পৰাই কৰি আছে। কিন্তু উম পাৰ্থক্যটো এনেকুৱাই যে সৰিয়হৰ যেতিয়া আমি বা অন্যান্য খেতি যেতিয়া আমি থলুৱা জাত আমি ব্যৱহাৰ কৰো, তেতিয়াহ'লে তাৰ এক নম্বৰ কথা হ'ল আমাৰ তাৰ উৎপাদন শক্তিটো একেবাৰে কম। আমি উম উৎপাদন খুব কম পাওঁ। দুই নম্বৰ কথা, আমি যেতিয়া দেৰিকে সৰিয়হ সিঁচাৰ প্ৰশ্ন আহি যায়, তেতিয়াহ'লে আমাৰ যিবিলাক থলুৱা জাত ইতিমধ্যে আমাৰ কৃষকে বছৰ বছৰ ধৰি কৰি আছে, সেইবোৰ সৰিয়হৰ জাত কিন্তু আমি দেৰিকে সিঁচাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব নোৱাৰো। উদাহৰণস্বৰূপে আমাৰ যিবিলাক স্থানীয় সৰিয়হ আছে, সেইবিলাক আমি মোটামুটি নৱেম্বৰৰ 15 তাৰিখৰ আগতেই আমি সিঁচিব লাগিব। তাৰ পিছলৈ যদি আমি গুচি যাওঁ, অৰ্থাৎ ধান কৰা মাটিত ধান কাটি উঠি সৰিয়হৰ কথা যদি চিন্তা কৰো, তেতিয়া আমি নৱেম্বৰৰ 15 আগত আমাৰ সম্ভৱ নহয়। তাৰ হয় দেৰিলৈকে আমি যাব লাগিব, নৱেম্বৰৰ 15 পিছলৈকে যাব লাগিব। তেনে ক্ষেত্ৰত কিন্তু আমাৰ যিবিলাক থলুৱা জাত, স্থানীয় জাত, যিবিলাক অ কৃষকে বছৰ বছৰ ধৰি কৰি আছে, হয় সেইবিলাকৰ পৰা উৎপাদন কিন্তু তেওঁলোকে ভাল নাপাব। অ মানে আগতীয়াকে যদি মানে অক্টোবৰতে যদি খেতি কৰিবলৈ হয়, তেতিয়া আমাৰ থলুৱা জাত বিলাকৰ খেতি কৰিলে ইমান লোকচান নহব নেকি? বা লোকচান নহব চাগে, নহয় জানো? যদি নিশ্চয় নিশ্চয়, পাছতীয়াকৈ অক্টোবৰৰ 15 পৰা নৱেম্বৰৰ 15লৈ যিটো আমাৰ অনুমোদন আছে আমাৰ অসমৰ কাৰণে, সেইটো সময়ত থলুৱা জাত কৰিলেও আমাৰ উন্নত জাততকৈ কমেই উৎপাদন পাব। কিন্তু কমে যদি অ বেছি দেৰিকে সিঁচি দিয়ে, তাৰ পৰা উৎপাদন একেবাৰে কমি যাব। একেবাৰে কমি যাব ধৰক আমি বিঘাই প্ৰতি ধৰক 1 কুইণ্টল আমি পাব লাগিছিল, আমি যদি নৱেম্বৰৰ 15 ভিতৰত যদি সিঁচো 1 কুইণ্টল পাম। কিন্তু হয় নৱেম্বৰৰ 15 পিছলৈ যদি গুচি যায়, তেতিয়াহ'লে কি হ'ব, তাৰ পৰা উৎপাদন 1 কুইণ্টল নহয়, তাৰ পৰা অতি আমাৰ কমি যাব। গতিকে আমি উম কৃষকসকলে এইটো কথাও জানিব লাগিব যে আমি সময়ত গুটি সিঁচিলে কোন কেইটা জাত কৰিম, আকৌ দেৰিকে কৰিলে কোন কেইটা জাত কৰিম, এই কথা কেইটা কিন্তু আমাৰ কৃষকসকলে জনাটো অতিকে দৰকাৰ। আমাৰ নিশ্চয় আমাৰ সৰিয়হৰ একজেক্ট সময়টো হৈছে অক্টোবৰৰ 15 পৰা নৱেম্বৰৰ 15। নৱেম্বৰৰ 15 আগতীয়াকৈ আপুনি যিখিনি সৰিয়হ খেতি সেইখিনি ক'লে, আৰু পাছতীয়াকৈ কৰিব হলে কোন জাতৰ সৰিয়হ খেতি কৰিব লাগিব? পাছতীয়াকৈ মানে ধৰক আপোনাৰ ধান কটাৰ পাছত সেই মাটিসমূহত যদি সৰিয়হ খেতি কৰিবলৈ হয়, কোন কেইটা জাতৰ সৰিয়হ খেতি কৰিব লাগিব? নিশ্চয়কৈ, এইটো খুব ভাল কথা। আমাৰ কৃষকসকলে এইটোৱে জানিবলগীয়া কথা যে আমি যদি দেৰিকৈ কৰো, তেতিয়াহ'লে আমি কি কৰিম, আৰু দেৰিকে কৰিবৰ কাৰণে চিটুৱেশ্যনটো কিহৰ কাৰণে আহিলে। ধৰক এতিয়া আমাৰ খালী মাটি আছে, তাত আমি সোনকালে কৰি দিব পাৰো। অক্টোবৰ উম 15 বা নৱেম্বৰৰ 15 আমি আৰামত সিঁচি দিব পাৰো। হাল বাই হয় মাটিটো আমি তৈয়াৰ কৰি আৰামত তাত আমি নৱেম্বৰৰ 15 তাৰিখৰ আগতে আমি গুটি সিঁচি দিব পাৰো। কিন্তু যদি দেৰিকে সিঁচিব লাগে, অৰ্থাৎ ধান কৰাৰ পিছত বা অন্যান্য কিবা শস্য কৰাৰ পিছত যদি আমি সৰিয়হ খেতি কৰিব ইচ্ছা কৰো, তেতিয়াহ'লে নৱেম্বৰৰ 15 তাৰিখৰ আগত আমাৰ কৃষকৰ কাৰণে সম্ভৱ হৈ নপৰে। তেনে উম ক্ষেত্ৰত নৱেম্বৰৰ শেষৰ ভাগ বা ডিচেম্বৰৰ প্ৰথম ভাগ হলে আমাৰ সৰিয়হ সিঁচাৰ সময়টো গুচি যায়, দেৰি হৈ যায়। তেনে হয় ক্ষেত্ৰত কিন্তু আমাৰ কৃষকসকলে কৰিব লাগিব কি, তাৰ কাৰণে বিশেষ কেইটামান জাত আছে। অসম কৃষি বিশ্ববিদ্যালয়ে দুটামান জাত উলিয়াইছে, যিকেইটা জাত দেৰিকে সিঁচাৰ কাৰণে উপযুক্ত। তেনেকুৱা জাত কিন্তু কৃষকসকলে সংগ্ৰহ কৰিব লাগিব। মই নাম কেইটা আপোনালোকক কৈ দিছো। এটা খুব ধুনীয়া জাত আছে TS67, আৰু এটা হয় আছে জেউতি। এই দুইটা জাতেই ডিচেম্বৰৰ 10 তাৰিখলৈকে আমাৰ কৃষকে সিঁচি থাকিব পাৰে। অৰ্থাৎ ডিচেম্বৰৰ 10 তাৰিখত তাৰ আগতে যদি আমাৰ ধানটো কাটি দিয়ে, ধানটো কটাৰ পিছত আমি হাল বাই ধুনীয়াকে আমি মাটিটো প্ৰস্তুত কৰি যদি গুটি সিঁচিব যাওঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ সকলো ফালৰ পৰাই, সকলো কৃষকৰ ক্ষেত্ৰতে ডিচেম্বৰৰ 10 তাৰিখৰ আগতেই সিঁচিব পৰা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু তেনে ক্ষেত্ৰত আপোনালোকে আগতে কোৱা জাত কেইটাৰ ব্যৱহাৰ নকৰি TS67 আৰু জেউতি নামৰ এই দুটা জাত ব্যৱহাৰ কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব। ছাৰ, আপুনি যিকেইটা জাতৰ কথা ক'লে পাছতীয়াকৈ কৰিবলৈ হলে, সেই জাতকেইটাৰ বীজো আমাৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰ বা গৱেষণা কেন্দ্ৰসমূহত উপলব্ধ হ'ব? নিশ্চয় নিশ্চয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা যিবিলাক জাত এতিয়ালৈকে উলিয়াইছে, আগতীয়া হয় সিঁচাই হওক বা দেৰিকে সিঁচাই হওক, সকলোবিলাক জাতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত উপলব্ধ। লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কেইবাটাও গৱেষণা কেন্দ্ৰ আছে, গৱেষণা উম কেন্দ্ৰবিলাকতো উপলব্ধ।
কিন্তু আপোনালোকে বজাৰত যদি বিচাৰি যায়, হয়তো অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উদ্ভাৱিত এই জাতকেইটা, মই যিকেইটা নাম ইতিমধ্যে ক'লো, হয়। বজাৰত আপোনালোকে হয়তো কিনিবলৈ নাপাব। গতিকে আপোনালোকে কৃষকসকলে এটাই অনুৰোধ জনাম যে আপোনালোকে জিলাখনত থকা কৃষি বিজ্ঞান কেন্দ্ৰলৈ আহক, আহি পেলাই তাৰ পৰা উপৰোক্ত জাতকেইটা সংগ্ৰহ কৰক। ছাৰ, মই আৰু এটা কথা সুধো আপোনাক। আমাৰ যিসকলে থলুৱা জাতৰ খেতি কৰি আছে তেওঁলোকে সম্ভৱ সৰিয়হ খেতিৰ পদ্ধতিৰ বিষয়ে জানে তেওঁলোকে। কিন্তু যিটো এতিয়া আপোনালোকে যি আৱিষ্কাৰ কৰিছে যি নতুন জাত, সেই নতুন জাতৰ সৰিয়হ খেতি কৰিবলৈ হলে ৰাসায়নিকভাৱে কৰিব লাগিব নে জৈৱিকভাৱে কৰিলে ভাল হ'ব? বা এই মানে পদ্ধতিৰ বিষয়ে অকমান কওকচোন। নিশ্চয় নিশ্চয়, মই গোটেই পদ্ধতিটো আপোনালোকক কৈ দিছো। আৰু উম। কৃষকসকলে এটা কথা আমাৰ জনাটো অতিকে দৰকাৰ, যেতিয়া উন্নত জাতৰ আমি খেতি কৰিম, তাক সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে কৰিলেহে কিন্তু তাৰ পৰা উৎপাদন আমি আশানুৰূপ পাব পাৰো। আমি হয়। যদি অকল জাতটো সংগ্ৰহ কৰিলো, কিন্তু বাকীখিনি কাম আমি বিজ্ঞানসন্মতভাৱে নকৰিলো বা থলুৱা অ। পুৰণা পদ্ধতিটো কৰি থাকিলো, হয়। তেতিয়াহ'লে জাতটো নতুন হলেও, জাতটো উন্নত জাত হলেও কিন্তু তাৰ পৰা আমি আশানুৰূপ ফলাফল লাভ কৰিব নোৱাৰো। গতিকে উম। কৃষকসকলক মই থুল মই কৈ দিওঁ তেওঁলোকে কি কৰিব। প্ৰথম হয়। আপোনালোকে মাটিটো চাহ কৰিব লাগিব। আমাৰ সৰিয়হ খেতি কৰা মানুহ কৃষকসকলে জানে যে সৰিয়হ খেতিটোৰ কাৰণে 4-5 চাহ হাল বাই ধুনীয়াকৈ আমি ধূলিময় কৰিব লাগে। তাত উম। আমি সাৰ ব্যৱহাৰ কৰিব লাগে। এতিয়া সাৰ হয়। বুলি ক'লে আমাৰ বহুত কৃষকে ভাবে যে অকল ৰাসায়নিক সাৰৰ কথাই চিন্তা কৰে, কিন্তু মই হয়। ক'ম যে আপোনালোকক ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ দুইটা সাৰেই ব্যৱহাৰ কৰিব লাগিব আমাৰ কৃষি খণ্ডত। অকল সৰিয়হ আহ, খেতিয়ে নহয়, হয়। কোনো খেতিৰ ক্ষেত্ৰতে আমি ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ দুইটা যদি মিহলি কৰি আমি সৰিয়হ খেতি কৰো বা অন্যান্য খেতি কৰো, তেতিয়াহ'লে মাটিৰ অনিষ্ট নোহোৱাকে আমি মাটিৰ পৰা উৎপাদন আমি লাভ কৰিব পাৰো। অন্যথা অকল যদি ৰাসায়নিক সাৰ দি আমি বছৰ বছৰ ধৰি খেতি কৰি থাকো, তেতিয়াহ'লে এটা সময়ত হয়তো মাটিৰ স্বাস্থ্য বেয়া হৈ পেলাই আমি খেতিৰ পৰা উৎপাদন কৰিবলগীয়া উৎপাদকৰ শক্তি হয়তো হেৰাই যাব, আৰু আমি খেতিটোৰ পৰা আশা অনুৰূপ আমি ফলাফল লাভ কৰিব নোৱাৰিম। সেইকাৰণে মই কৃষকসকলক অনুৰোধ কৰিছো যে আমি জৈৱিক আৰু ৰাসায়নিক দুইটা সাৰে আমি ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে তাৰ পৰা আমি উৎপাদন ভাল আশা কৰিব পাৰিম। ছাৰ, আমি এতিয়া এটা উদাহৰণ হিচাপে অলপ কথা পাতি যাওঁ। যদি এবিঘা মাটিত যদি খেতি কৰিবলৈ হয় এজন কৃষকে, তাত বীজ কিমান লাগিব, সাৰ কিমান লাগিব, বা ইয়াত পানী যোগান কেনেকে ধৰিব লাগিব, এইখিনি বিষয়ে আমাক অকমান কওকচোন, মানে চিষ্টেমেটিক ভাৱে। নিশ্চয়কৈ। এতিয়া হয়। প্ৰথমতে কৈছো যে আমি যেতিয়া হাল বাওঁ, হাল বাওঁতে আমি এবিঘা মাটিৰ কাৰণে আমি 12 কেজি ইউৰিয়া, ছুপাৰ 30 কেজি আৰু মিউৰেট অফ পটাছ সাৰ আমাৰ 3.5 কেজি আমি বিঘাই প্ৰতি আমি ব্যৱহাৰ কৰিব লাগিব। তাৰ উপৰিও 1 কেজি 300 গ্ৰাম বৰাক্স নামৰ সাৰ আমি ব্যৱহাৰ কৰিব লাগিব। আৰু এই গোটেইখিনি সাৰ আমি শেষৰ বাৰ হাল বাওঁতে মাটিৰ লগত মিক্স কৰি পেলাই আমি দিব লাগিব। আৰু আৰু মাটিৰ লগত মিক্স জৈৱিক কৰি সাৰ? দিয়া, হয়। আৰু জৈৱিক সাৰ আমি বিঘা প্ৰতি 6 পৰা 10 কুইণ্টল আমি দিব পাৰো। কিন্তু অৰ্থটো এনেকুৱা নহয় যেন আমি যদি 10 কুইণ্টলতকৈ বেছি দি দিওঁ তেতিয়া আমাৰ লোকচান আছে নেকি? কেতিয়াও লোকচান নহয়। আমাৰ কৃষকসকলেও জানে যে জৈৱিক সাৰ বেছিকে দিলে আমাৰ লোকচান নহয়। কিন্তু মই কোৱা যিটো ইউৰিয়া সাৰ 12 কেজি বা ছুপাৰ ফচফেট সাৰ 30 কেজি আৰু মিউৰেট অফ পটাছ সাৰ 3.5 কেজি, এইটো কিন্তু এই পৰিমাণতকৈ আপোনালোকে কেতিয়াও বেছিকে দিয়াৰ কথা চিন্তা নকৰিব, বৰঞ্চ কমাবৰ কাৰণে চিন্তা কৰিব হৈছে। কাৰণ এতিয়া সকলোৱে গুৰুত্ব দিছে যে আমি ৰাসায়নিক সাৰৰ পৰিমাণ কমাব লাগে আৰু জৈৱিক সাৰৰ পৰিমাণ বঢ়াই পেলাই আমি খেতি কৰিব লাগে। গতিকে হয়। আপোনালোককো অনুৰোধ জনাইছো যে অনুমোদিত যিটো 12 কেজি ইউৰিয়া, 30 কেজি ছুপাৰ আৰু 3.5 কেজি পটাছ সাৰ যিটো আছে, তাতকৈ আপোনালোকে বঢ়োৱাৰ কথা প্ৰতি বিঘাত কেতিয়াও চিন্তা নকৰিব। লগতে 1 কেজি 300 গ্ৰাম বৰাক্স আপুনি এবিঘা মাটিত দিয়াটো অতিকে দৰকাৰ। তাৰ উপৰিও আমি জৈৱিক সাৰ দিব লাগিব যে বিঘাই প্ৰতি আপোনাৰ 6 কুইণ্টলৰ পৰা 10 কুইণ্টল আমি দিব পাৰো। আৰু 10 কুইণ্টলটো যদি বঢ়াই দিব পাৰে, 10ৰ জেগাত 15 কৰি দিব পাৰে, তেতিয়াহ'লে আমি ৰাসায়নিক সাৰৰ পৰিমাণ আমি কমাই দিব পাৰো। আৰু অ। উপৰোক্ত সাৰখিনি আমি কি কৰিব লাগিব, শেষৰ চাহ হাল বোৱাৰ আগতেই মাটিৰ লগত মিক্স কৰি পেলাই ধুনীয়াকৈ আমি মাটিটো প্ৰস্তুত কৰিব লাগিব। তাৰপিছত আমি গুটিটো সিঁচিব লাগে। গুটিটো সিঁচাৰ সময়ত আমি চাব লাগিব যে এবিঘা মাটিত আমি কিমান গুটি সিঁচিম, এইটো খুব উম। ডাঙৰ কথা। এবিঘা মাটিত যদি আমি সময়ত যদি গুটি সিঁচিব পাৰো, তেতিয়াহ'লে 1 কেজি 300 গ্ৰামৰ পৰা আমি 1.5 কেজি গুটি সিঁচিব লাগে। কৃষকসকল আপোনালোকে মনত ৰাখিব যে 1 কেজি 300 গ্ৰামৰ পৰা 1.5 কেজি গুটি আমি এবিঘা মাটিত সিঁচিব পাৰো, যদিহে আমি সময়ত গুটি সিঁচিব পাৰো। অৰ্থাৎ নৱেম্বৰৰ 15 তাৰিখৰ আগত যদি আমি গুটি সিঁচিব পাৰো, তেতিয়াহ'লে 1 কেজি 300 গ্ৰামৰ পৰা 1.5 কেজিলৈকে দিব পাৰো। আৰু যদি নৱেম্বৰৰ 15ৰ পৰা দেৰি হৈ যায়, ধৰক নৱেম্বৰৰ লাষ্ট হৈ গ'ল, ডিচেম্বৰৰ প্ৰথম সপ্তাহ হৈ গ'ল, তেতিয়া কিন্তু বিঘাই প্ৰতি আমি 1.5 কেজিৰ পৰা 2 কেজিলৈকে আমি গুটি সিঁচিব লাগিব। কাৰণ দেৰি হৈ গ'লে আমাৰ যিটো গছৰ সংখ্যা আছে অলপ ঘন হ'ব লাগিব, তেতিয়াহে আমি তাৰ পৰা ভাল ফলাফল আশা কৰিব পাৰিম। গতিকে কৃষকসকলে গুটি সিঁচোতে সদায় এইটো কথা গুৰুত্ব দিব। ছাৰ, মই আৰু এটা কথা সুধো আপোনাক। কৃষকজনে খেতি কৰা মানে সৰিয়হখিনি সিঁচাৰ পাছতে পানী যোগান ধৰিব লাগিব। তাৰপিছত আকৌ আপোনাৰ পৰৱৰ্তী মানে সাৰ বা কিবা মানে কীটনাশক ব্যৱহাৰ কৰিব লাগিব নেকি? এই বিষয়ে কওকচোন অকমান। পানী কেতিয়া যোগান ধৰিব লাগিব, কীটনাশক কেনেকে ব্যৱহাৰ কৰিব লাগিব?
পৰৱৰ্তী সময়ত সাৰৰ কোনো ব্যৱহাৰ দৰকাৰ নাই, কিন্তু উম, পানী যোগানৰ ব্যৱস্থাটো সাৰ উপৰোক্ত যিখিনি সাৰৰ পৰিমাণ মই ক'লো সেইখিনি হয় আমাৰ প্ৰথমতে দিয়াৰ পিছত আমাৰ সাৰৰ প্ৰয়োজন কোনো নাই, আৰু কিন্তু পানী নালাগে যোগানৰ প্ৰয়োজন হয় পানী যোগানৰ প্ৰয়োজন আছে। পানী যোগানৰ প্ৰয়োজন আছে এইটো কাৰণে যে আপোনালোকৰ কৃষকসকল সকলোৱে জানে যে ৰবি শস্য সময়খিনি হৈছে আমাৰ একেবাৰে শুকান সময়, উম একেবাৰে শুকান, তাত বৰষুণ একেবাৰে নহয়। গতিকে তেনেকুৱা সময়ত যিকোনো খেতিৰ কাৰণে আমাৰ পানীটো অতিকে দৰকাৰ, পানী লাগিবই। গতিকে সৰিয়হো হয় ব্যতিক্ৰম নহয়, সৰিয়হকো নিৰ্দিষ্ট সময়ত যদি আমি পানী যোগান ধৰিব পাৰো তেতিয়াহ'লে তাৰ পৰা আমি উৎপাদন বঢ়াব পাৰো। উম কিন্তু আমাৰ যিহেতু জলসিঞ্চন ব্যৱস্থা ইয়াত নাই, আমাৰ যিহেতু বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি, গতিকে কৃষকসকলে বৰষুণৰ পৰাই যিটো পানী পায় তেনেকে হয়তো তেওঁলোকে এটা উৎপাদন পাই আছে। কিন্তু যিসকল কৃষকৰ জলসিঞ্চনৰ ব্যৱস্থা আছে তেওঁলোকে হয় কিন্তু জলসিঞ্চন কৰাৰ অতিকে দৰকাৰ। আৰু কেতিয়া কৰিব? এবাৰ কৰিব লাগিব ধৰক 30-35 দিনত, যেতিয়া গছবিলাক ওখ হ'ব আৰম্ভ হ'ব, উম গছডাল বাঢ়িব আৰম্ভ হ'ব, হয় তেতিয়া তেওঁলোকে এবাৰ জলসিঞ্চন। 2 নম্বৰ, ফুল ফুলা সময়, যেতিয়া ফুলটো ফুলিব আৰম্ভ হৈছে উম তেতিয়া জলসিঞ্চন এবাৰ দৰকাৰ। আৰু 3 নম্বৰ, চিলিকা ফৰ্মেশ্যন, অৰ্থাৎ গুটিৰ ভিতৰত যেতিয়া চিৰাবিলাক লাগিব, চিৰাৰ ভিতৰত অ গুটিবিলাক লাগিব, হয় তেতিয়া হয় আমি যদি পানীটো দিব পাৰো তেতিয়া আমাৰ সৰিয়হ খেতিটো খুব ভাল হয়। অৰ্থাৎ 3বাৰ যদি আমি দিব পাৰো খুব ভাল হয়। ছাৰ কিবা কীটনাশক তেনেকুৱা পোক পতংগ নিয়ন্ত্ৰণৰ কাৰণে কিবা পদক্ষেপ ল'ব লাগে নেকি আমাৰ কৃষকসকলে? নিশ্চয় নিশ্চয়, আমাৰ সৰিয়হ খেতিটো কীটনাশকৰ পৰা কেতিয়াও কীট পতংগৰ পৰা বাচি নাযায়। সকলো খেতিতে কীট পতংগ বেমাৰ আজাৰ উম আক্ৰমণ হয়। সৰিয়হ খেতিটো তেনেকুৱাই। আমি কৃষকসকলক এটা কথাই কওঁ যে আপোনালোকে যদি মানে কীট পতংগ জাষ্ট লাগিছে, তেতিয়াহ'লে বেছিকে আক্ৰমণ হোৱা নাই, বেছি অনিষ্ট কৰা নাই, তেতিয়াহ'লে নিম অইল বুলি দৰৱ এটা আমাৰ কিনিব পায়, এটা আমাৰ উম জৈৱিক কীটনাশক। সেই হয় নিম নিম অইলটো প্ৰতি লিটাৰ পানীত 3 ml পৰা 4 ml যদি মিক্স কৰি আমি স্প্ৰে কৰি থাকিব পাৰো মাজে মাজে, তেতিয়াহ'লে কীট পতংগ আমি প্ৰতিৰোধ কৰিব পাৰো। আৰু সেইটো স্প্ৰে কৰাৰ পিছতো যদি অত্যাধিক যদি তাৰ আক্ৰমণ হৈ যায়, তেতিয়াহ'লে আমি ৰাসায়নিক কীটনাশক কিছুমান আছে সেইবিলাক আমি ব্যৱহাৰ কৰাটো অতিকে দৰকাৰ। গতিকে কৃষকসকলে এটাই কওঁ, আপোনালোকৰ পথাৰত যদি কীট পতংগ বা বেমাৰৰ কেতিয়াবা যদি আৱিৰ্ভাৱ হয় বা আক্ৰমণ হয়, তেতিয়াহ'লে ওচৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিব। কাৰণ বিভিন্ন পোক পৰুৱা আছে, বিভিন্ন বেমাৰ আছে, সকলোৰে কাৰণে প্ৰতিকাৰ ব্যৱস্থা বেলেগ বেলেগ ধৰণৰ। গতিকে হয় আপোনালোকে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিব। লখিমপুৰৰ কৃষি বিজ্ঞান লখিমপুৰ জিলাৰ কৃষকসকলক কৈছো, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব বা কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ লগত যোগাযোগ কৰিব। তেনেকুৱা অৱস্থাত যেতিয়া আক্ৰমণ হয় তাৰ পৰা আপোনালোকে ধুনীয়াকে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলৰ পৰা আপোনালোকে তাৰ ব্যৱস্থাপনা গ্ৰহণ কৰিব পাৰিব। নিশ্চয় ছাৰ, আপুনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে। এই কথাখিনিয়ে নিশ্চিতভাৱে আমাৰ কৃষকসকলক সহায় কৰিব। ছাৰ আপুনি ব্যস্ততা আছিলে, ব্যস্ততাৰ মাজতে আমাক এই মানে অকমান সময় দিলে, তাৰ বাবে অশেষ ধন্যবাদ ছাৰ। ধন্যবাদ। মই শেষত এটা কথা কওঁ, হয় শেষত এটা কথাই কওঁ, আমাৰ কৃষকসকলে এটা বস্তু আমাৰ জনাটো দৰকাৰ। আমাৰ কৃষকসকলে খৰচ মানে হিচাপ নাৰাখে, কেতিয়াও খেতিৰ হিচাপ নাৰাখে। মই কৃষকসকলক কওঁ, আপোনালোকে এটা কাম কৰিব, ঘৰত এখন বহি ৰাখিব, বহি ৰাখি পেলাই হিচাপ কৰা চিষ্টেম কৰিব। বোলে মই সৰিয়হ খেতি এবিঘা কৰিছিলো, ইমান টকা খৰচ হ'ল। অ ধান খেতি এবিঘা কৰিছিলো, ইমান টকা খৰচ হ'ল। হয় কিমান খৰচ হ'ল, তাৰ পৰা মই লাভ কিমান পালো, তেতিয়া গম অ পোৱা যায়। কিন্তু আমাৰ কৃষকসকলক যদি প্ৰশ্ন সোধা যায়, দাদা আপোনাৰ এবিঘা মাটি খেতি কৰিলে কিমান টকা লাভ হ'ল, কোনো কৃষকে আমাৰ উত্তৰটো দিব নোৱাৰে, কাৰণ তেওঁলোকৰ কিমান হাতত টকা কোনো খৰচ হ'ল তাৰো হিচাপ নাথাকে। তথ্য নাথাকে। হয় নাথাকে। কিন্তু মই উম আপোনালোকক কওঁ, সৰিয়হ খেতি এবিঘা কৰিলে আমাৰ কৃষকজনৰ কেনেকুৱা লাভ হ'ব, মই জাষ্ট এটা উদাহৰণ এটা দিব বিচাৰিছো। আৰু এইখিনি হয় কথাই কৈ পেলাই মই সামৰণি মাৰিম যে 4-5জনীয়া এটা পৰিয়ালৰ কাৰণে, 4-5জনীয়া এটা পৰিয়ালৰ কাৰণে আমাৰ মিঠাতেল কিমান দৰকাৰ। আমি যদি উম চাওঁ, মই প্ৰায় যেতিয়া মানে প্ৰশিক্ষণত যাওঁ বা অন্যান্য যাওঁ, মই কৃষকসকলৰ লগত কথা পাতো, তেওঁলোকে কয় যে মাহত 4 লিটাৰ আমাৰ মিঠাতেল লাগে, অ মাহত 4 লিটাৰ মিঠাতেল লাগে 4জনীয়া পৰিয়াল এটাৰ কাৰণে। আমি যদি গোটেই বছৰটোৰ কাৰণে যদি চাওঁ, মোটামুটি 48 লিটাৰ বা মানে 45 লিটাৰ ভিতৰত, মানে গোটেই হয় তেল বছৰটোত লাগে 4-5জনীয়া মিঠাতেল উম দৰকাৰ। মিঠাতেল দৰকাৰ। এতিয়া আমি সৰিয়হ খেতিটো কৰিছো, উদ্দেশ্যটো মিঠাতেল আমাৰ, হয় কাৰণ তাৰ পৰা আমি তেল উলিয়াই আমি মিঠাতেল কৰিম। অ গতিকে এজন কৃষকে যদি এবিঘা মাটি সৰিয়হৰ খেতি কৰে, তেওঁৰ কি হ'ব সেইটো বস্তু কোনোৱে ভবা নাই। মই কৈ দিছো কৃষকসকলৰ কাৰণে, অ এজন কৃষকে যদি এবিঘা মাটি যদি সৰিয়হ কৰে, তাৰ পৰা তেওঁ 100 কেজি গুটি পাব। আৰু 100 কেজি গুটিৰ পৰা যদি তেল উলিয়াই, অতি কমেও 40-ৰ পৰা 45 লিটাৰ তেল পাব। অ 100 কেজিৰ পৰা গতিকে হয় 100 কেজিৰ পৰা 100 কেজি গুটিৰ পৰা এবিঘা মাটি, মাত্ৰ অ এবিঘা মাটি উম সৰিয়হ খেতি তেওঁ গোটেই বছৰটোৰ কাৰণে হৈ যায়। মই সেই হিচাপটো মই দিব ওলাইছো। হয় হয় এবিঘা মাটি সৰিয়হ খেতি কৰি 100 কেজি গুটি পালে, 100 কেজি গুটিৰ পৰা তেল উলিয়ালে তেওঁ 40-ৰ পৰা 45 চল্লিশ লিটাৰ তেল হয় পালে। উম আৰু 4-5জনীয়া পৰিয়ালটো গোটেই বছৰ চলিবৰ কাৰণে লাগিলে 45 লিটাৰ তেল। উম
তাৰমানে এবিঘা মাটি খেতি কৰিলে আমাৰ এজন কৃষকে 4-5জনীয়া পৰিয়াল এটা গোটেই বছৰটোৰ কাৰণে তেল নিকিনাকে ঘৰৰ তেলেৰে তেওঁ চলাই যাব পাৰে। এই অ বস্তুটোৱে আমাৰ কৃষকে জনাটো অতিকে দৰকাৰ। সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, ঘৰুৱা তেল বজাৰৰ পৰা কিনা তেলৰ নিশ্চয় ডিফাৰেন্স আছে, হয় আপোনালোকে হয় নিজেই গম পাব। গতিকে উম আপোনালোকে কৃষকসকলে সকলোৱে যে মাত্ৰ এবিঘা বা দুবিঘা, বেছি দৰকাৰে নাই, এবিঘা বা দুবিঘা কৰিলে গোটেই বছৰ জুৰি নিজৰ তেল খাই আপুনি আৰামত চলি যাব পাৰে। শেষত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ ছাৰ।